নমস্কাৰ। আজি মই মালপোৱা ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এই মালপোৱাবিধ খাবলৈ বিৰাটেই কোমল হয় আৰু কেইবাদিনলৈও আমি থৈ দিব পাৰোঁ, কোমল হৈ থাকে, খাবলৈ বিৰাট ভাল হয়। এতিয়া আহকচোন মই কেনেদৰে বনালোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। মালপোৱা বনাবৰ বাবে এয়া মই গুড় লৈছোঁ। গুড়খিনি মই মিহিকৈ কাটি ল'লোঁ। গুড় মই 1.5 কাপ লৈছোঁ আৰু এইখিনি 1 কাপ পানীৰে মই ভালদৰে মিহলাই ল'ম আৰু তাৰ বাবে মই অকণমান গৰম কৰি লৈছোঁ। বেছি সময় নপগাওঁ, অকণমান উতল এটা আহিলেই আৰু গুড়খিনি ভালদৰে পানীত মিহলি হ'লেই নমাই দিম। এয়া হৈ গৈছে, ভালদৰে মিহলি হৈ গৈছে গুড়খিনি পানীৰ লগত। আৰু এয়া গৰমে গৰমে মই গামলা এটাত বাকি লৈছোঁ আৰু এয়া মই শুকান পিঠাগুড়ি 1 কাপ দি ল'লোঁ প্ৰথমতে আৰু এইখিনি ভালদৰে মিলাই ল'ম। আৰু 1 কাপ দি দিছোঁ পিঠাগুড়ি। এইখিনিও ভালদৰে মিলাই ল'ব লাগিব। আৰু এনেদৰে ভালদৰে মিহলি কৰি ল'লোঁ পিঠাগুড়িখিনি গুড়ৰ লগত। এতিয়া মই ইয়াতে চুজি লৈছোঁ, চুজি 3 চামুচ দি ল'ম। আৰু ভালদৰে আকৌ পুনৰ মিলাই ল'লোঁ। আৰু এয়া আটা লৈছোঁ, আটাও মই 3 চামুচ দি ল'ম। এনেদৰে মালপোৱা বনালে আটা আৰু চুজি দি খাবলৈ বহুত কোমল হয় আৰু কেইবাদিনলৈও আমি থৈ দিব পাৰিম। অকল পিঠাগুড়িয়ে বনালে টান হয়। আৰু এয়া মই আৰু অলপ পানী দি ল'লোঁ। ইয়াতে মই এতিয়া অকণমান নিমখ দি লৈছোঁ আৰু ভালদৰে মিলাই ল'লোঁ। আৰু এয়া বেকিং পাউডাৰ দি দিছোঁ 1/2 চামুচ। এইখিনিও মই মিলাই ল'ম। এয়া আৰু এয়া মোৰ তিল আছিলে, শুকান তিল ভজা, অলপ 1 চামুচ দি লৈছোঁ। আৰু বেটাৰটো এইটো জোখতে থ'ম আৰু অলপ সময় ঢাকি থ'ম, 6 ঘণ্টামান ঢাকি থ'ম। আৰু এয়া 6 ঘণ্টাৰ পিছত মই বেটাৰখিনি চাইছোঁ। এয়া আমাৰ জোখতে আছে, বেছি ডাঠো হোৱা নাই আৰু পাতলাও হোৱা নাই। ইয়াত পানী মই নিদিওঁ। কেৰাহীখন এতিয়া পাতি ল'লোঁ আৰু তেল অলপ সৰহকৈ দি ল'লোঁ। তেল গৰম হ'লত মালপোৱা বেটাৰ দি দিছোঁ। আৰু অলপ সময় সিজিবলৈ দি মই চাৰিওকাষে তেল দি দিছোঁ, ঘূৰাই দিছোঁ। জুইটো কমাই থৈছোঁ যাতে ভিতৰৰ বস্তুখিনি ভালদৰে সিজে। কম জুইতে অলপ সময় সিজাই ল'লোঁ, ইলুটি সিলুটি কৰি দিলোঁ আৰু দেখিছেনে মালপোৱাটো ধুনীয়াকৈ ফুলি আহিছে। আৰু এয়া মই কাঢ়ি ল'লোঁ শলত। এটা এটাকৈ এনেদৰে মই গোটেইখিনি বনাই ল'ম। আমি বেটাৰটো যিমান সময় দেৰিলৈকে থ'ব পাৰোঁ সিমানেই ভাল, তেতিয়া মালপোৱাকেইটা খাবলৈ বহুত ধুনীয়া হয়। আৰু এনেদৰে মই গোটেইখিনি বনাই ল'লোঁ। এয়া আমাৰ মালপোৱা খাবৰ বাবে ৰেডি হৈ গৈছে। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আজিলৈ আহোঁ, ধন্যবাদ।